কমলপুৰত চাঞ্চল্যকৰ এটা ঘটনা চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক সম্পৰ্কীয় ভাতৃয়ে আক্ৰমণ কৰিছে ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত সেই ছাত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত ৰফিকুল ইছলাম উৰফে চিটকা আক্ৰমণ কৰিছে ছাত্ৰীগৰাকীক এই ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এগৰাকী দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীক আক্ৰমণ কৰিছে চিটকাই নামৰ এজনে কি কাৰণে আসলতে ছাত্ৰীগৰাকীক আক্ৰমণ কৰিলে কথাবোৰ জানিব পৰা হোৱা নাই এতিয়ালৈকে কমলপুৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা চোকা অস্ত্ৰৰে ছাত্ৰীগৰাকীক আক্ৰমণ কৰিছে যথেষ্ট সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন অৱস্থাত আছে ৰফিকুল ইছলাম উৰফে চিটকাই আক্ৰমণ কৰিছে ছাত্ৰীগৰাকীক ইয়াৰ অন্তৰালত কি কাৰণ সোমাই থাকিব পাৰে কথাখিনি এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাক লৈ সমগ্ৰ অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি হৈছে বাৰেগাঁৱত আজি এনেকুৱা এটা ঘটনা হৈছে মানে ছোৱালীজনী পঢ়ি থকা অৱস্থাতে চুটকা নামৰ ল'ৰাজনে তাৰমানে ৰাতিপুৱাই সি নিচা অৱস্থাত আছিল সেই ৰাতিপুৱাই নিচা খাই আহি সি মানে খিৰিকী ভাঙি ছোৱালীজনীক মানে বহুত মানে সি অত্যাচাৰ মানে এনেকুৱা অত্যাচাৰ কৰিছে বহুত ভয়ানক অত্যাচাৰ কৰিছে মানে ডেগাৰেদি মেক্সিমাম 16-17 জেগাত ডেগাৰেদি হানছি আমি যিটো বৰ্তমান আহি পেলাই দেখা পালোঁ লগে লগে আমি ছোৱালীটোক মেডিকেলত নি ভৰ্তি কৰালোঁ কৰাৰ পিছত বৰ্তমান ছোৱালীজনীক বহুত বেয়া অৱস্থাত আছে তথাপিও চিকিৎসাহীন হৈ আছে আৰু ল'ৰাটোকো বৰ্তমান মেডিকেলত নিয়া গৈছে কি আছে জোতা মাৰি আছে জোতা হলকাইছে ফেলে মই ক'ব নোৱাৰোঁ মই বোলো নে সি এনেকৈ আছে মায়েও কৈছোঁ গৈছিল তই নিজে যা ই দেখোন কেনেকৈ আছে আধাৰে ঘৰক লৈ যাগে তাক ঘুমাই থৈ দিবে সেনেকৈ কৈছোঁ মায়ে আকৌ নেলিলে নেনি পেলাই মই গ'লোঁ আৰু কুলৰ পৰা আহি নাপালোঁ আৰু দৰ্জা চৰ্জা এখন দৰ্জা মাৰছি মাৰি পেলাই আপিটো খান্দি গৈছে আপি আৰু এটা বাঢ়ি আছে দাদাও মোক মাৰিলে দাদাও মোক মাৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত